হেল্ল' এভৰিৱান, আজি মই এটা খুবেই প্ৰয়োজনীয়, বিশেষকৈ এই গৰমৰ দিনত খুবেই প্ৰয়োজনীয় এটা পাৰ্চেল ৰিচিভ কৰিলোঁ। কি বাৰু আপোনালোকে অনুমান কৰিব পাৰিছেনে? নিশ্চয় পৰা নাই। এয়া হৈছে এটা ৱাটাৰ বটল। যিহেতু গৰমৰ দিনত আমাৰ খুবেই শৰীৰত পানীৰ প্ৰয়োজন হয়, কিন্তু আমি পানী কিমান খাইছোঁ সেয়া অনুমান কৰিব পৰা নাযায়। কিন্তু এনেদৰে যদি মেজাৰমেণ্ট থকা এটা ৱাটাৰ বটল পাওঁ, তেতিয়া আমি গম পোৱা যায় কিমান পানী খাইছোঁ। এয়া হৈছে এটা 2 লিটাৰৰ ৱাটাৰ বটল। মই ভিডিঅ'ত খুবেই ভাল ৰিভিউ পাইছিলোঁ আৰু সেইকাৰণে ময়ো বাই কৰিলোঁ। আৰু আপোনালোকেও কৰিব পাৰে। সঁচাকৈ খুবেই এটা ইউজফুল হয় বটল হয়। আৰু এয়া চাওক, ইমান ধুনীয়াকৈ মেজাৰমেণ্টবোৰ দিয়া আছে। এয়া যিহেতু এইকেইদিন গৰম খুবেই বেছি পৰিছে আৰু আপোনালোকেও পানী খাই থাকিব, যিমান পাৰে হাইড্ৰেট কৰি ৰাখিব নিজকে আৰু হেল্ডি থাকিব। আৰু বটলটো মই ফিটিং কৰি ল'লোঁ। আৰু লগত চাওকচোন, ইমান ধুনীয়া কিউট ষ্টিকাৰ দিছে। আপোনালোকে এই বটলটো লগাই ল'ব পাৰে। আজিলৈ ইমানেই। অন্য এটা নতুন ভিডিঅ'লৈ আহি আছোঁ। বাই।